Hello everyone, good afternoon. So guys, তাৰ পিছতে আকৌ মই আন এটি ভিডিঅ' মাজলৈ আহিলোঁ আৰু এয়া আজি এটো মই নতুন পৌধা লগাইছোঁ কেনেকুৱা সিস্টেমত লগাইছোঁ মই আৰু 15 দিনৰ পিছত দেখিব একদম তল পাবগৈ এনেকুৱা পদ্ধতিত মই কৰি দিছোঁ অলপ মেহনত হৈছে ফুলৰ হেৰিখিনিটো আৰু মানে দেখি খুবেই ভালেই লাগিছে এয়া চাওক ইয়াত অকণমান যত্ন কৰিব লাগিব বিনা যত্নত নহয় তাৰ উপৰিও বহুত মেহনত কৰিব লাগিব তেতিয়াহে ফুলখিনি ধুনীয়া সুন্দৰভাৱে হৈ আহিব তো গোটেইখিনি মোৰ এৰিয়াত আপোনাৰ ফুলেই পাব So ya carpet bun carpet bun khini olop dangor hobo disu jetia olop dangor hobo eba ek jauni mori gol goy etia ako moi return hobo disu carpetor lekhia hobo olop kati kati di moi dhunia kori kesi di belai so everyone ফুলৰ হৈতে মই জড়িত হৈ থাকিব মোৰ মন যায় কিন্তু মই নোৱাৰো বহুত টাফ হয় মেহনত নকৰিলে নহব নহয় যিকোনো বস্তুটো মেহনত নকৰিলে নহব এগুলা চাকচোন পাহি মেলি বলে কিমান লম্বা হৈ গৈছে দেখিয়ে ভাল লাগিছে চাক দেখিয়ে ভাল লাগিছে টাপটোত যথেষ্টখিনি ফুল আছে আৰু এটা প্ৰজাতি বেলেগ প্ৰজাতি হয় এই প্ৰজাতিটো মই লগাইছো এতিয়া এটো এদি নতুন পদ্ধতি কৰি দিছো চাব পাৰে আপোনালোকে কিমান কেনেকুৱা টাইপত মই কেনেকুৱা পদ্ধতিত কৰি দিলো হে ওপৰৰ মই দিছো এতিয়া এক মাহ বা 15 দিনৰ পিছত গুটিখিনি গঠন লব ধৈল থন লব থন ললে আৰু ভাল লাগিব দেখি কিনি সব ভাল লাগিছে কষ্ট কৰো অলপমান ফুলৰ হৈতে গাৰ্ডেনত মই অকনমান টাইম লগাও টাইম দিও বাৰু এ পৌধাত পান লগাই দিছো দেখিছেনে গাইস এই পানজোপা যে কিমান সুন্দৰভাৱে হ'ব মানে অনুভৱ কৰিবই নোৱাৰো এই ওপৰলৈ বগাব দিম মই পান থাকিলে সকলোখিনি জানে পানৰ গুণ কেনেকুৱা এই পানখিনি বহুত লক্ষী হয় আমাৰ পানৰ বিনা আমি যাই থাকিব নোৱাৰো যেহেতু সকলো ক্ষেত্ৰতে পানটো আমাৰ বহুত পিয়ৰ উপযোগী হয় আৰু ইয়াক আমি ভালদৰে ব্যৱহাৰ কৰো যিকোনো ক্ষেত্ৰত লাগে অসমত পান নহলে নহয় কিমান ধুনীয়াকৈ হৈছে মানে এতিয়া ওপৰলৈ এনেকৈ মই বগাই যাব দি দিম আৰু এই পানখিনি বহুত ধুনীয়া সুন্দৰ মানে স্বাস্থ্যটো হৈছে ভাল হৈছে গঠনটো ভাল লাগিছে পানজোপা আৰু সকলোখিনি মই আপোনালোকৰ লগত শেয়াৰ কৰি খুবেই মই আনন্দিত পাইছো বহুত ভাল লাগিছে মোৰ ফেসবুক ফ্ৰেন্ডছলৈ মোৰ অশেষ ধন্যবাদ থাকিল মোৰ 1% আহিছে সো মেসেজ দিবচোন আপুনি কোন হয় अब बोलिए हिंदी में बात कीजिए आप जरूर रिप्लाई दूंगी सो फ्रेंड्स हे ওপৰলৈ দিছো মই বগাই আছে ধুনীয়া সুন্দৰ ফুল লাগিব আৰু সো আৰু আপোনালোকক আৰু এটা মই বস্তু দেখাই দিছো এইটো প্ৰজাতি যে এই প্ৰজাতিটো কি জানেনে আপোনালোকে এটো মানে এটা পাত আপোনালোকে চাহৰ লগত ধৰল ক্ষীৰ বনালে ক্ষীৰৰ লগত দিব ভাতৰ লগত দিব
এনিথিং এনি বস্তুত আপোনালোকে এইটো এড কৰিব পাৰিব। আৰু মই এটুকুৰা পাত ছিঙি পেলাই মই আপোনালোকক দেখাই দিছোঁ। ইমান ধুনীয়া স্মেল এটা আহে। এইটো হ'ল জহা গছৰ এজোপা আৰু বহুত ভাল লাগে একদম। মানে ৰুমৰ ভিতৰত যদি এটা পাত যদি আপোনালোকে লয় মানে থৈ দিয়ে, গোটেই ঘৰটো আমোলমোলাই থাকিব। কাৰ ঘৰত আছে কোনে কোনে এই গছজোপা চিনি পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। এই গছজোপা যে বহুত গুণ আছে। আপোনাৰ মানে জহা চাউল নহ'লেও হ'ব। এইটো পাতৰ লগত যদি ভাত বনালে, চাউলৰ লগত যদি আপোনাৰ এটা যদি অকণমান এক চিটি আপুনি মানে কাটি পেলাই পাতো দিব, আপোনাৰ মানে জহা চাউল ভাত বনোৱা নিচিনা লাগিব। আৰু চাহৰ লগত দিব পাৰিব। এনেকুৱা ধুনীয়া সোৱাদ এটা হ'ব, তাৰমানে কি ক'ম আৰু। সকলোখিনিয়ে মই ৰাখিছোঁ। বহুত মোৰ ঘৰত ফুল ইত্যাদি আছে। মই বহুত কষ্ট কৰোঁ, যিহেতু কষ্টৰ ফলটো মই পাইছোঁ বাৰু। বহুত মেহনত কৰোঁ, তাৰ বাবে মই আজি সফলতা লাভ কৰিছোঁ। কষ্ট কৰিব লাগিব ন, কষ্ট কৰিলে সকলোখিনি সম্ভৱ হয়। কষ্ট নকৰিলে নহ'ব, বহুত মেহনত কৰিব লাগিব। আৰু দেখিছে না কিমান ধুনীয়া সুন্দৰ ফুল লাগি আছে। এয়া গোলাপ, পিংক কালাৰ, ৰ'জ, হোৱাইটৰ পৰা ধৰি ৰেডৰ পৰা ধৰি আটাইখিনিয়ে মোৰ ঘৰত আছে। এয়া গোলাপৰ কলি দেখিছেনে? এইটো ফুল, ইয়াক মই কাটি পেলাই আকৌ মই এতিয়া বিজন লগাম। ফুলৰ পাহি ফুল হৈ যাব। আৰু এটা বস্তু আপোনালোকক মই দেখাই আছোঁ। এই গছজোপা দেখিছেনে? ইমান সৰুতে চাওক কিমান সুন্দৰভাৱে একদম ফ্ৰেছ য়েল্লো কালাৰ। চাওক কিমান ধুনীয়াকৈ য়েল্লো কালাৰ হৈয়ে থাকিব। আৰু চাওক এয়া কলি মেলি আছে, গোটেইখিনি পাহিকেইটা আহি গ'ল। চাওকচোন কিমান ধুনীয়া কৰি মোৰ ফুলখিনি লাগি আছে বৰ্তমান। চাওক কোনে কোনে ফুলৰ মালি ভাল পায়, ফুলৰ সৈতে জড়িত হৈ আছে, তেওঁলোকলৈ মই অশেষ ধন্যবাদ থাকিল। আৰু মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাবৰ কাৰণে মই আশা ৰাখিছোঁ। গোটেইখিনি মই ফুলেৰে মই সজাই ৰাখিছোঁ মোৰ বাউণ্ডেৰীটো। আটাইখিনিতে ফুল পাবই আপোনালোকে। গোটেইখিনি মোৰ ফুলেই ফুল। বহুত সুন্দৰভাৱে মই তৈয়াৰী কৰি ৰাখিছোঁ। চাওক এই প্ৰজাতি মই বেলেগ বেলেগ ধৰণৰ এই প্ৰজাতি ৰাখিছোঁ মই। এইখিনি একদম কলি কলি পিংক কালাৰ ফুল হয়। আপোনালোকে নিজে চাবচোন। এজোপাতে একদম 1000 জোপা হ'ব। So thank you. ভাল লাগে আৰু ৰাতিপুৱা উঠিলে মনটো ভাল লাগে। সো থেংক ইউ। আগলৈ আপোনালোকক সঁহাৰি জনাব কৰিবৰ কাৰণে মই উৎসাহিত হ'ম। সো কাম কৰি গৈ থাকক। ফেচবুক লাইভবিলাক এনেকুৱাই, আৰু কোনোবাই লাইক দিয়ে নিদিয়ে সেইটোৰ লগত কথা নহয়। যিখিনিয়ে মোক ভাল পায় বা মোৰ প্ৰেছটো ভাল পায় তেওঁলোকে নিশ্চয় ছাপোৰ্ট কৰি যাব। কষ্ট কৰিব লাগিব, দিনটো যাব কষ্ট কৰোঁতে। ফুলৰ সৈতে যোনে লাগি থাকিব দিনটো লাগে, মেহনত কৰিব লাগিব। সেয়া তলত দেখিছেনে একদম য়েল্লো কালাৰ লাগি আছে। গোটেই ফুলখিনি মানে বহুত ধুনীয়াকৈ সুন্দৰভাৱে হৈ আছে। আৰু চাওক। সো থেংক ইউ।
কোনে কোনে মোৰ দৰে ভাল পায় বাহিৰৰখিনি কথা নকওঁ আৰু আমাৰ দেশীখিনি কথাই কৈছোঁ আমাৰ ইণ্ডিয়ানখিনি কথাই কৈছোঁ কোনে কোনে ফুলৰ মানে সৌন্দৰ্যটো ভাল পায় তেওঁলোকলৈ মই অশেষ ধন্যবাদ আৰু মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব বুলি মই আশা ৰাখিছোঁ শেষত মই মোৰ ভিডিঅ' মই সামৰণি মাৰিছোঁ মানে তলৰ পৰা নামি গ'লে মোৰ ফুলেই ফুল আৰু এই পদূলি মুখলৈ মোৰ ফুলেই ফুল মই খুবেই ভাল পাওঁ তাৰ কাৰণে আজি মই উপকৃত হৈছোঁ বহুত সৌন্দৰ্য লাগে ভাল লাগে এই ফুলখিনিৰ কাৰণে মই বহুত এটা আনন্দিত পাওঁ এটা শোভা আনে ফুলে কি আনে আমাক ফুলে শোভা আনে মনৰ এটা মনোৰঞ্জন বা শোভাটো পাওঁ ভাল লাগে আৰু বহুত আনন্দিত পাওঁ so thank you my watching thank you এই যে ডিজাইনটো যে কিমান ডিফিকাল্ট হয় কিমান কষ্ট কৰি যে মই এই ফুলৰ টাবটো যে মই ৰাতিপুৱা আপোনালোকক দেখাইছোঁ অলৰেডি বহুত কষ্টৰ মাজত এইখিনি বনাইছোঁ আৰু অন্য এটি ভিডিঅ' মাজলৈ আপোনালোকৰ মাজলৈ আহিম মই আকৌ থেংক ইউ 1% মোৰ লাইভ আছে দেখি আছে আপোনাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপুনি মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু so thank you so much thank you